Good afternoon, ma'am. Good afternoon, sir. I'm fellow candidate. More at a brief introduction of the Visaisu. My name is Prabhati Guru. I am Chapuri Kogor Thaku, Guwahati. I am junior assistant hisabe kaam kori asu skill employment and entrepreneurship department. Aru CDPO to hoise ebar মোৰ second attempt. Aru প্ৰথমবাৰ মই 2019 দিছিলো। যেতিয়া মানে মই জাস্ট গ্ৰেজুৱেচন পাস কৰি উঠিছিলো হে আৰু তো মই ইমান CDPO বিষয় গম পোৱা নাছিলো জাস্ট দিব লাগে কাৰণে দিছিলো আৰু তাৰ পিছত আৰু মোৰ যেটো চাকৰিৰ যেটো জাৰ্নি আৰু মানে এক্সামবোৰৰ সেইটো মই মানে হাই সেকেন্ডাৰী পৰা মানে মই ষ্টাৰ্ট কৰি দিছিলো যেটো মোৰ মাও এজন গভৰ্ণমেণ্ট সাৰ্ভিস হয় মানে সাৰ্ভিস উইমেন হয় গতিকে মায়ে মোক সদায় কৈছিলে যে কিবা এটা মানে ঘৰৰ সাপোৰ্ট কৰিব হলেও এনেকুৱা মানে গভৰ্ণমেণ্ট জব এটা মানে কৰাটো ভাল তেনেকৈ কৈছিলে তো মই হাই সেকেন্ডাৰী পৰা মই দি গৈছিলো আৰু যেটো পোৱাটো বহুত টান আছিল এতিয়াৰে আগৰ কথাখিনি কৈছো তো মই যি পোষ্টে নহকে মই মানে এপ্লাই কৰি দিছিলো আৰু তাৰপিছত মানে কোভিডৰ শেষৰ ফালে মানে এনেকুৱা হ'ল মানে মাও ৰিটায়াৰমেন্ট ললে তো মানে প্ৰবলেম হৈ যায় ঘৰত অলপ চলিব মানে প্ৰবলেম হৈ যায় তো মই মানে প্ৰাইভেট জবত মানে ট্ৰাই কৰিলো তো তেনেকৈ মই কেইমাহমান মানে মই কৰিলো আৰু উৎকৰ্ষ স্মল ফাইনেন্স বেংকত তেতিয়া মোক মানে সেলসো দি দিছিলে তো মানে এনেকুৱা টাৰ্গেট বেচিছ থাকে তো মোৰ মানে একো মানে আইডিয়া নাই আৰু কেনেকৈ কি কৰিম আৰু তো মানে চাই কয় আৰু যে আজি ইমান মানুহ তোমালোকে গোটাব ট্ৰাই কৰা অফিচত পঠিয়াই দিয়া গভৰ্ণমেণ্ট এনেকুৱা অফিচবোৰত তো তেনেকৈ গৈছিলো তাৰপিছত মানে বেয়া লাগি মানে বেয়া ফিল হৈছিল মোৰ সদায় এটা মানে গভৰ্ণমেণ্ট চাকৰি এটা বিচাৰিছিলো তো তেনেকৈ আৰু হেয়া হ'ল এডিআৰই আহোঁতে আৰু মই এক্সাম পেকাৰ্ছ হওক বা আৰু বহুত কেইটা ইউটিউব চেনেল ফলো কৰিছিলো মই এডিআৰই আৰম্ভণিৰ পৰা বা যিকোনো কম্পিটিটিভ এক্সাম যিবোৰ দিছিলো মই ফলো কৰিছিলো মই দীপশিখা মেমৰ বহুত কেইটা ক্লাছ চাইছো আৰু ইভেন CDPOৰ যেটো ৰিটেন আছিলে ৰিটেনৰ আগে আগে জাহ্নবী মেম হয় তেওঁৰো বহুত কেইটা ক্লাছ চাইছিলো আৰু তো আজি মোৰ বহুত অনাৰ্ড ফিল হৈছে এনেকুৱা আগতে কেতিয়াও মানে ফেচ কৰা নাই তো আজি বহুত অনাৰ্ড আৰু গ্ৰেটফুল ফিল হৈছে এনেকৈ কথা ক'ব পাৰিছোঁ চবৰে আগত ভাল লাগিছে আৰু এটা কথা ক'ব বিচাৰিছো যে যেতিয়া মই ৰিটেনটো ক্লিয়াৰ হ'ল তেতিয়া মানে মই ভাবি লৈছোঁ যে মানে মোৰ এনেকুৱা আগতে কেতিয়াও মানে APSC ফালৰ পৰা তেনেকুৱা কেতিয়াও পাছ সেনেকুৱা হোৱা নাই আৰু তো মানে ভাইভাত মোৰ প্ৰথম আছিলে গতিকে মই ভাবি লৈছিলোঁ যে মক এটা মানে মক ইণ্টাৰভিউ মই দিয়াটো মানে অলপ ভাল হ'ব যিহেতু মোৰ ইমান আইডিয়া নাই গতিকে মই ইউটিউবৰ এনেকৈ বিচাৰিছিলোঁ আৰু তো যেতিয়া মানে এডিআৰই দিছিলোঁ তেতিয়া মানে এক্সাম পেকাৰ যেটো হোৱাটছএপ চেনেল আছে তেতিয়া মানে গম পালোঁ যে আপোনালোকে অৰ্গেনাইজ কৰিছে তেনেকৈ ময়ো মানে এয়া হ'লো পাৰ্টিচিপেট কৰিলোঁ গতিকে মই মেমহঁতক মানে থেংক ইউ ক'ব বিচাৰিছোঁ যে তেওঁলোকে ইমান কষ্ট কৰিছে ডেৰটা দুটালৈ থকা তেনেকুৱা ফেকাল্টি মই নাপালোঁ সঁচাকৈ মানে মই বহুত কেইটা বিচাৰিছোঁ মক ইণ্টাৰভিউ আপোনালোকক মানে মই ফাৰ্ষ্ট তেনেকুৱা ফেকাল্টি পাইছোঁ যে 2টা বজালৈ এনেকৈ বেলেগৰ কাৰণে কেণ্ডিডেটৰ কাৰণে এনেকৈ কষ্ট কৰা মানে এইটো ইমান ধেমালি নহয় আৰু গতিকে মই বহুত থেংক ইউ দিছোঁ জ্ঞানদীপ ছাৰকো দিছোঁ আনিশা মেম আৰু দীপশিখা মেম জ্যোতিষিতা মেম চবকে থেংক ইউ দিছোঁ কাৰণ আপোনালোকৰ যদি এইখিনি গাইডেঞ্চ বহুত সৰু সৰু কিছুমান পইণ্টছ আপোনালোকে জনাইছিলে যিখিনি মোৰ বহুত হেল্প হৈছিলে আৰু দীপশিখা মেমে যেতিয়া মানে আমাৰ মক ইণ্টাৰভিউটো হৈ গ'ল তাৰপিছত আপোনালোকে ফিডবেক যিটো দিছিলে সেই ফিডবেকখিনিও বহুতখিনি হেল্প হৈছে গতিকে সেইটোৰ পৰা এটা বহুত কনফিডেঞ্চ পাইছোঁ সেইকাৰণে বহুত ভাল লাগিছে আজি মানে মই এক্সপেক্ট কৰা নাছিলোঁ যে এইটো পাম নে নাপাম কিন্তু পাই বহুত ভাল লাগিছে আৰু বহুত গ্ৰেটফুল ফিল কৰিছোঁ ধন্যবাদ তুমি এডিআৰই ক্লিয়াৰ কৰিছিলো হয় অকণমান এডিআৰই কথা কৈ দিয়া যিহেতু আমাৰ নতুন যোনখিনি আছে তেওঁলোকে এডিআৰই দিব তো এডিআৰই পৰীক্ষাটোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে অলপমান তেওঁলোকক কৈ দিয়া এডিআৰইটো মই যেতিয়া দিছিলোঁ তেতিয়া মই স্পেচিয়েলি ক'ব গ'লে কিন্তু অনলাইন প্লেটফৰ্মটোৱেই চাইছিলোঁ আৰু যিহেতু কেতিয়াবা মানে মোৰ এনেকুৱা হয় মোৰ পাৰ্চনেল হেয়াৰটো কওঁ যে কিতাপ বেছি মই পঢ়ি থাকিব নোৱাৰোঁ যেতিয়া মই ভিডিঅ' আকাৰে বস্তুটো চাওঁ তেতিয়া মানে মোৰ সেইটো মনত বেছি ভালকৈ থাকি যায়
সেইকাৰণে মই এনেকৈ চেনেলবোৰৰ যিবিলাক থাকে সেয়াবোৰ তেনেকৈ চাইছিলোঁ এক্সাম ব্ৰেকাৰো চাইছিলোঁ বাকী অন্য চেনেলৰো চাইছিলোঁ আৰু কিতাপ নপঢ়া নহয় কিছুমান যিবিলাক থাকে কিতাপ যিবিলাক কি কয় ৰেকমেণ্ড কৰে সেই কিতাপ কিছুমানো মই ফ'ল' কৰিছিলোঁ কিন্তু বেছিকৈ মই অনলাইন প্লেটফৰ্মটোহে মই বেছি সেয়া কৰিছিলোঁ মই সেইটো বেছি সুবিধা পাইছিলোঁ আৰু সেয়াই মোৰ তেনেকুৱাই আছিলে প্ৰিপেৰেশ্যনটোৰ কাৰণে বৰ বেছি ইমান এডিআৰিৰ কাৰণে সেয়া কৰিব লগা নহ'ল যিহেতু মই আগৰ পৰাই দিছিলোঁ সেইকাৰণে মই অকণমান ব্ৰাছ আপ কৰাৰ লগে লগে মোৰ সেইখিনি হৈ গৈছে মানে তো ইমান সেয়া নহ'ল আৰু এইটো তো যাৰ যেনেকুৱা প্ৰিফাৰেঞ্চ তেনেকৈ হ'লে মানে কিছুমানে হয়তো কিতাপৰ পৰাও সুবিধা পায় কিছুমানে অনলাইন হ'লে য'ত যেনেকৈ নাথাকিলেও সেইটো পঢ়িব পাৰি তো সেইটো মই অনলাইনটো বেছি প্ৰিফাৰ কৰিছিলোঁ আৰু সেইটো বাকী নিজৰ পাৰ্চনেল যিটো প্ৰিফাৰেঞ্চ থাকে সেইটো হিচাপেই হ'ব আৰু কথাটো হয় তোমাৰ এটা বস্তু মোৰ ভাল লাগিলে মোৰ এতিয়া মনত পৰিছে ফাৰ্ষ্ট ডে লাষ্ট কেণ্ডিডেট আছে আৰু মানে সেইখিনি সময়ত গম পাইছোঁ আমাৰো টোপনি ধৰিছে তোমাৰো চাগে অকণমান ভাগৰ লাগি আছে আৰু কিবা এটা মানে তুমি পাহৰি গৈছে নাৰ্ভাছ হৈছোঁ কিবা এটা কৈছিলা ন তাৰপিছত সেই দুসপ্তাহত মই নাৰ্ভাছ হৈছোঁ বুলি কোৱা ছোৱালীজনীয়ে পৰীক্ষাও ক্লিয়াৰ কৰিলে আৰু এতিয়াই কাৰণে ইমান ধুনীয়াকৈ বুজাইও দিছে আজি ইমান কনফিডেঞ্চত মানে চাই বিৰাট ভাল লাগিছে মই আৰু বহুতকেইটা কুৱেশ্যন কৰা নাছিলোঁ মানে এনচাৰ দিব পৰা নাছিলোঁ মই পিছত চাব লাগিব কিবা এনেকুৱা মোৰ কৈছিলোঁ সেইটোৱে মোৰ ইমান প্ৰিপেৰেশ্যন আছিল আৰু সেইদিনাখন মই অকণমান আছিলোঁ চাগে বাহিৰত সেইকাৰণে তাৰপিছত আহি অকণমান সেয়া নাৰ্ভাছো হৈছে মানে মোৰ আগতে তেনেকুৱা সেয়া নাই প্ৰেক্টিচ নাই আৰু এতিয়া ভাল লাগিছে আৰু